কৈছো এইবাৰ যুঁজ নহয়, এইবাৰ ভয়ংকৰ যুঁজ হ'ব বাংলাদেশীৰ লগত। যোৱাবাৰ মই 1.5 লাখ বিঘা মাটি এভিকশ্যন কৰিছিলো, এইবাৰ 5 লাখ বিঘা মাটি মই এভিকশ্যন কৰিম। তেওঁলোকক মই শান্তিৰে থাকিব নিদিওঁ আৰু সেইকাৰণে কংগ্ৰেছক কৈছো ডাইলগ নতুনকৈ লিখক। এইবাৰ যুঁজ এখন নহয়, এইবাৰ বাংলাদেশীৰ লগত ভয়ংকৰ যুঁজ হ'ব, ভয়ংকৰ যুঁজ হ'ব। আৰু এই যুঁজখনত আপোনালোক হাৰিব লাগিব, অসমীয়া মানুহ জিকিব লাগিব আৰু তাৰ কাৰণে আমি যুঁজ দিম। মিয়াসকল যাতে অসমৰ ৰাইজৰ বুকুত কামোৰ মাৰিব নোৱাৰে আৰু আমাৰ অসমখন যাতে সুৰক্ষিত হৈ থাকে। আপোনালোকে দেখিছিলে যোৱা 5 বছৰত আমি 1 বিঘা 2 বিঘা মাটি নহয় 1.5 লাখ বিঘা মাটিৰ পৰা তেওঁলোকক আমি উচ্ছেদ কৰিছিলো। যিখন অসম এদিন তেওঁলোকে লৈ ল'ম বুলি ভাবিছিলে, আজি আমি তেওঁলোকক শিকাই দিলো যে আমাক যদি কোনোবাই ৰঙা চকু দেখুৱাই আমিও ৰাজনৈতিকভাৱে বহি নাথাকো। অসমীয়াৰ হাততো শক্তি আছে তেওঁলোকৰ হাত আৰু ভৰিবোৰ ভাঙি দিবৰ কাৰণে। আজি আপোনালোকে দেখিছে যোৱা 5 বছৰত ৰাজনৈতিকভাৱে এই বাংলাদেশীসকলৰ হাত আৰু ভৰি আমি ভাঙি দিলো। এই 5 বছৰত আমাৰ ইলেকশ্যনৰ পিছত এইবাৰ মই পণ লৈছো এই বাংলাদেশীবিলাকৰ কামি হাড়ডাল ভাঙি দিম, যাতে কেতিয়াও তেওঁলোকে মূৰ দাঙি উঠিব নোৱাৰে। কংগ্ৰেছক কৈছো এইবাৰ যুঁজ নহয়, এইবাৰ ভয়ংকৰ যুঁজ হ'ব বাংলাদেশীৰ লগত। যোৱাবাৰ মই 1.5 লাখ বিঘা মাটি এভিকশ্যন কৰিছিলো, এইবাৰ 5 লাখ বিঘা মাটি মই এভিকশ্যন কৰিম। তেওঁলোকক মই শান্তিৰে থাকিব নিদিওঁ আৰু সেইকাৰণে কংগ্ৰেছক কৈছো ডাইলগ নতুনকৈ লিখক। এইবাৰ যুঁজ এখন নহয়, এইবাৰ বাংলাদেশীৰ লগত ভয়ংকৰ যুঁজ হ'ব, ভয়ংকৰ যুঁজ হ'ব। আৰু এই যুঁজখনত আপোনালোক হাৰিব লাগিব, অসমীয়া মানুহ জিকিব লাগিব আৰু তাৰ কাৰণে আমি যুঁজ দিম। মিয়াসকল যাতে অসমৰ ৰাইজৰ বুকুত কামোৰ মাৰিব নোৱাৰে আৰু আমাৰ অসমখন যাতে সুৰক্ষিত হৈ থাকে। আপোনালোকে দেখিছিলে যোৱা 5 বছৰত আমি 1 বিঘা 2 বিঘা মাটি নহয় 1.5 লাখ বিঘা মাটিৰ পৰা তেওঁলোকক আমি উচ্ছেদ কৰিছিলো। যিখন অসম এদিন তেওঁলোকে লৈ ল'ম বুলি ভাবিছিলে, আজি আমি তেওঁলোকক শিকাই দিলো যে আমাক যদি কোনোবাই ৰঙা চকু দেখুৱাই আমিও ৰাজনৈতিকভাৱে বহি নাথাকো। অসমীয়াৰ হাততো শক্তি আছে তেওঁলোকৰ হাত আৰু ভৰিবোৰ ভাঙি দিবৰ কাৰণে। আজি আপোনালোকে দেখিছে যোৱা 5 বছৰত ৰাজনৈতিকভাৱে এই বাংলাদেশীসকলৰ হাত আৰু ভৰি আমি ভাঙি দিলো। এই 5 বছৰত আমাৰ ইলেকশ্যনৰ পিছত এইবাৰ মই পণ লৈছো এই বাংলাদেশীবিলাকৰ কামি হাড়ডাল ভাঙি দিম, যাতে কেতিয়াও তেওঁলোকে মূৰ দাঙি উঠিব নোৱাৰে।